বঙাইগাঁৱৰ মানিকপুৰ থানাৰ অন্তৰ্গত ২ নং চুপাৰীগুৰিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৰেজাক আলী নামৰ এজন ট্ৰেক্টৰ চালকৰ দুটাকৈ গৃহ। অগ্নিকাণ্ডৰ ফলত এখন বাজাজ পালচাৰ ভস্মীভূত হোৱাৰ লগতে নগদ ধন ৭০,০০০ টকাৰ নথি পত্ৰৰ লগতে ঘৰৰ সম্পূৰ্ণ সামগ্ৰী জুইত যায়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। চৰকাৰৰ ওপৰত ক্ষতিপূৰণ বিচাৰি পৰিয়ালৰ লোকৰ আহ্বান। ঘটনাস্থলীত বিজনীৰ দুখনকৈ অগ্নি নিৰ্বাপক গাড়ী উপস্থিত হয় যদিও ইয়াৰ পূৰ্বে জ্বলি ছাৰখাৰ হয় পৰিয়ালটোৰ দুটাকৈ গৃহ। ঘটনাস্থলীত বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰসঞ্জিত দাসসহ এটা আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। চৰকাৰৰ ওপৰত ক্ষতিপূৰণ বিচাৰি আহ্বান পৰিয়ালৰ লোকৰ। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। কারেন্টের পুরা হেৰি লাগছে, জুই লাগছে। তাৰপিছতো মইতো বিজনী গেছিলোঁ, বিজনী যাই শুনা পাইছিলোঁ যে ফোন কৰিছে বেলেগে যে তোমাৰ ঘৰত জুই লাগছে। পাছত মই ফায়াৰ ব্ৰিগেড খবৰ কৰি মই ডাইৰেক্ট আনছোঁ আৰু কি আনি ইয়াত ফায়াৰ নুবাইছে আৰু প্ৰতি হৈছে বাইক এখন পৰি গৈছে, পেকেজ আছিল, পইচা আছিল, সব এইগিলা দিছে পৰি গৈছে। কি 150 পালচাৰ ৭০,০০০ টাকা আছে আৰু তো কাগজ পাতিতো আছিল, এইবিলাক ক্ষতি হৈছে, কিতাপ পত্ৰ এইবিলাক ক্ষতি হৈছে। সৰু বাচ্চা চৰকাৰৰ দাবী জানো এইবিলাক মোক ক্ষতি কৰিব লাগিব আৰু মানে ঘৰত বস্তুটো থাকেই, বহুত বস্তু থাকে, একো ওলাব পৰা নাই, চববিলাক কৰি দিছে লাইনৰ পৰা। মানে কি চৰকাৰে যাতে আমাক সহায় কৰে। এতিয়া আমি গৰীব মানুহ, কোনোমতে চলি ফিৰি খাওঁ, চববিলাক কৰি চৰকাৰ হৈ গ'লে আমি ক'ত পাম এতিয়া? এতিয়া যে ৰাতিটো থাকিম, আমাৰতো থাকিবলৈ হেৰি নাই, জেগাই নাই, ক'ত থাকিম আমি? আমাৰ চব বস্তু চাই হৈ গ'ল।